মৰাণত 215 সংখ্যক জোনাকী মেল সম্পন্ন বাছা বৰা গ্ৰন্থ উন্মোচন চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থল বৃহত্তৰ মৰাণ অঞ্চলত 2006 চনৰ 13 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা সাহিত্য সংস্কৃতি চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ 215 সংখ্যক বৈঠকখন আজি জোনাকী মেলৰ মুখ্য উদ্যোক্তা সাংবাদিক পেঞ্চনৰ বাছা বৰা পৰিয়ালৰ আতিথ্যত সন্ধিয়া মৰাণৰ মন্দাকিনী হোটেলৰ সভাগৃহত অনুষ্ঠিত হয়। নীলকান্ত গগৈয়ে বৰমেলুৱৈ কৰা বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা বাছা বৰাই। বৈঠকখনৰ আদৰণি ভাষণ আগবঢ়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী উপাসনা বৰাই। বৈঠকখন শুভ উদ্বোধন কৰা হয় মৰাণৰ মহিলা মঞ্চ সুৰা পিয়াখী মহিলাসকলে পৰিৱেশন কৰা জোনাকী মেলৰ স্থায়ী গীতটিৰে। এইবাৰ জোনাকী মেলৰ আলোচ্য বিষয় অসমীয়া সাহিত্যত সাক্ষৰৰস মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক বাল্য বিকাশ বিদ্যালয়ৰ প্ৰধান শিক্ষক ডক্টৰ স্বপন কুমাৰ চুটিয়াই। আলোচকগৰাকীয়ে প্ৰাক শংকৰী যুগৰ পৰা সাক্ষ্য বংগ সাহিত্যই অসমীয়া সাহিত্যত কিদৰে অৰিহণা যোগাই আহিছে সেই সন্দৰ্ভত বহলাই ব্যাখ্যা কৰে। উক্ত মেলতে বিশিষ্ট সাহিত্যিক বাছা বৰা শেহতীয়াভাৱে প্ৰকাশিত গ্ৰন্থ চিন্তন মনন নামৰ প্ৰবন্ধ সংকলনখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়াই। উন্মোচক ডক্টৰ শইকীয়াই অসমীয়া সাহিত্য ভঁৰাললৈ বাছা বৰাই আগবঢ়োৱা সাহিত্যৰাজি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বৈঠকত অঞ্চলটোৰ অনন্ত কৃষ্ণ মহন্ত, উদিত বৰুৱা, বিকাশ বৰুৱা, জুলিয়ানা বেগম, ৰাণু গগৈ, বিজয় কোঁৱৰকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ভাগ লয়। শেষত শলাগৰ শৰাই আগবঢ়ায় বাছা বৰাই। আজি 2006 চনৰ 13 ফেব্ৰুৱাৰীত আমাৰ আলোচনা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা একাধিক্ৰমে চলি আহিছে। আজি 215 সংখ্যক বৈঠক। আজি 215 সংখ্যক বৈঠকত আজি বিষয়বস্তু দিছোঁ অসমীয়া সাহিত্যত হাস্যব্যংগ। এই বিষয়ে কৈছে বাল্য বিকাশ বিদ্যালয়ৰ প্ৰধান শিক্ষক ডক্টৰ স্বপন চুটিয়াই। আৰু এই বৈঠকতে আমাৰ এখন গ্ৰন্থ চিন্তন মনন বুলি এখন প্ৰবন্ধ সংকলন আজি উন্মোচন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰিছে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট সাহিত্যিক ডক্টৰ অনিল শইকীয়াই। এতিয়া মেল চলি আছে আৰু মৰাণবাসী ৰাইজে যিধৰণে আমাৰ অনুষ্ঠানটো আঁকোৱালি লৈছে মই সঁচাকৈ বৰ ভাল পাইছোঁ। আৰু এনেদৰে যদি ৰাইজে যদি সহায় সহযোগ কৰি থাকে জোনাকী মেলে 19 বছৰ কি 17 বৰ্ষ ভৰি দিব বুলি মই বিশ্বাস। তাৰ কাৰণে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মেলে মৰাণত এটা বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰিছে আৰু অসমৰ বহুখিনি স্বনামধন্য ব্যক্তি চিন্তাশীল ব্যক্তি ইমৰান শ্বাহৰ পৰা আৰম্ভ কৰি নিৰ্মল চাহেলালৈকে সৈয়দ ছাদুল্লাহ এনেকুৱা ব্যক্তিসকলক আনিছে আৰু জোনাকী মেলে কেইবাখনো গ্ৰন্থও প্ৰকাশ কৰিছে। আমাৰ ইয়াৰ মূল যিজন হোতা পুৰোহিত তেখেত হৈছে বাছা বৰা। আজি বাছা বৰাৰ চিন্তন মনন নামৰ এখন গ্ৰন্থ প্ৰকাশ হৈছে। আমি ইমান দিনে বাছা বৰাক হাস্যব্যংগৰ লেখক বুলিয়ে জানি আছিলোঁ, কিন্তু চিন্তন মনন গ্ৰন্থখনি উন্মোচন কৰি আমি দেখিছোঁ যে বাছা বৰা এগৰাকী বৰ চিৰিয়াছ চিন্তাশীল ব্যক্তি। এইখিনি তেখেতে চিন্তাশীল প্ৰবন্ধ লিখিছে আৰু জোনাকী মেলৰ যোগেদি মৰাণৰ বহুখিনি লিখকে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছে। বহুত কবি ইয়াৰ পৰা সৃষ্টি হৈছে, গল্পকাৰ সৃষ্টি হৈছে আৰু জোনাকী মেলত ভালেখিনি গ্ৰন্থও প্ৰকাশ হৈছে। লোহিত বৰাৰ নিচিনা ব্যক্তিৰ গ্ৰন্থ প্ৰকাশ আৰু উন্মোচন হৈছে। তেনেকৈ জোনাকী মেলে আজি 19 বছৰত ভৰি দিছে। 215তম সংখ্যা আজি পালন কৰিছে আৰু জোনাকী মেল সদায় জয় জয়কাৰ হৈ থাকিব। জোনাকী মেল
এধানি শান্তি লভিছো এধানি শান্তি বহু জোনাক নিশা উজলি উঠিছে জ্ঞানৰ মন্দিৰ দেখিছো নতুন আশা নাই ভেদাভেদ আমাৰ মাজত বহু জোনাক নিশা উজলি উঠিছে জ্ঞানৰ মন্দিৰ আশা সৃষ্টি কৰা